Motors. জনতা ভৱনত বুধবাৰে 2 ঘণ্টা জোৰাকৈ চলা হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেটত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। পিছে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল বুধবাৰৰ কেবিনেটত? বুধবাৰে অনুষ্ঠিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেট বৈঠক। এই বৈঠকত 5টা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেট বৈঠকৰ শেষত জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত, কেবিনেট মুখপাত্ৰ পীয়ুষ হাজৰিকা আৰু মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই কেবিনেটত লোৱা সিদ্ধান্তসমূহৰ কথা ঘোষণা কৰে। এই কেবিনেটৰ সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা অসম আৰক্ষীৰ সশস্ত্ৰ বেটেলিয়নৰ কনিষ্টবলৰ পৰা এছিষ্টেণ্ট ছাব ইন্সপেক্টৰসকলৰ এমাহৰ ছুটী বাধ্যতামূলক হ'ব। যিখিনি আমাৰ আৰ্মছ বেটেলিয়ন আছে সেই বেটেলিয়নৰ কনিষ্টবলৰ পৰা ছাব ইন্সপেক্টৰ পৰ্যায়লৈকে এমাহৰ বাবে ঘৰলৈ যাবলৈ বাধ্যতামূলক ছুটী দিয়া হ'ব, যাতে তেখেতসকল পৰিয়ালৰ লগত থাকিব পাৰে। কিন্তু যিসকল বেটেলিয়নৰ চাকৰি কৰি থকা ব্যক্তি পৰিয়ালৰ লগত কৰ্মস্থলীতে আছে, পৰিয়াল লগত লৈ তেখেতসকলক কোৱাৰ্টাৰত আছে, তেখেতসকলক 10 দিনৰ বাবে নিজৰ ঘৰলৈ যাবলৈ ছুটীৰ ব্যৱস্থা হ'ব। সমবায়সমূহৰ সুলভ মূল্যৰ দোকানসমূহক লৈও বুধবাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হয়। সমবায়ৰ দোকানসমূহে পূৰ্বে প্ৰতি কুইণ্টল চাউলত 100 টকা 10 পইচাকৈ কমিশ্যন পাইছিল, এতিয়া 143 টকাকৈ কমিশ্যন পাব। সুলভ মূল্যৰ চাউল আজি হয়তো সুলভ মূল্য নহয়, বিনামূলীয়া হৈ আছে, এই চাউল যোগান ধৰে এই সুলভ মূল্যৰ দোকানসমূহে ইয়াৰ আগত 100 টকা আৰু 10 পইচাকৈ পাই আছে, এতিয়া 143 টকাকৈ পাৰ কুইণ্টল তেখেতসকলক এই কামখিনিৰ বাবে কমিশ্যন দিয়া হ'ব, যাতে কোনো লোকৰ পৰা তেওঁলোকে আৰু চাউল কমাই দিয়া বা অন্যান্য টকা পইচা লোৱাৰ ব্যৱস্থা নাথাকে। তাত কিন্তু চৰকাৰ কঠোৰ হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সপ্তমখন কেবিনেটে বিধায়ক পদ্ম হাজৰিকাক কেবিনেট পদ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে। বিধায়ক হাজৰিকাৰ অধ্যক্ষতাত চিপাঝাৰৰ গৰুকুটিত ৭৭,০০০ বিঘা মাটিত খেতি কৰাৰ বাবে অধ্যয়ন কৰিবলৈ কমিটি গঠন কৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। গৰুকুটিৰ পিছত পৰ্যায়ক্ৰমে পদ্ম হাজৰিকাক আন দায়িত্ব দিব মুখ্যমন্ত্ৰীয়ে। চিপাঝাৰৰ গৰুকুটিত ৭৭,০০০ বিঘা মাটিত যাতে কৃষি কৰ্মলৈ উন্নতি কৰে তাৰ ব্যৱস্থাৰ কাৰণে দায়িত্ব দিয়া হৈছিল, আৰু অন্যান্য কামো পৰ্যায়ক্ৰমে তেখেতৰ দায়িত্বলৈ আনিবৰ কাৰণে কেবিনেটে চিন্তা চৰ্চা কৰিছে, আৰু পদ্ম হাজৰিকা ডাঙৰীয়াক এই গোটেই কাৰ্যখিনি সুকলমে চলাই নিবৰ কাৰণে তেখেতক কেবিনেট পদমৰ্যাদা দিয়া হৈছে। সকলোখিনি সা সুবিধা তেখেতে লাভ কৰিব, যাতে এই গোটেই আমাৰ লক্ষ্যটো মিছনটো সুকলমে আগবঢ়াই লৈ যাব পাৰে। ইফালে অনলাইন ক্লাছৰ সুবিধাৰ বাবে মোবাইল টাৱাৰ নথকা স্থানত টাৱাৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেটে, যাতে সকলো অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ যোগেদি নেটৱৰ্ক লাভ কৰে আৰু অনলাইন ক্লাছ কৰিব পাৰে। বহুত ঠাইত আমাৰ ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব পৰা নাই নেটৰ কাৰণে। এতিয়া আজি কেবিনেটে সিদ্ধান্ত লৈছে, য'ত যেনেকৈ প্ৰয়োজন আছে সকলোতে মোবাইল টাৱাৰ অতি সোনকালে নিৰ্মাণ কৰিব লাগে, আৰু তাৰ কাৰণে জিলাৰ উপায়ুক্তসকলক যেনে দায়িত্ব দিব লাগে বা আমাৰ IT বিভাগে যিখিনি কৰিব লগা আছে সেইখিনি আমি তৎকালীনভাৱে কৰিবলৈ আজিৰ কেবিনেটে আমাক দায়িত্ব দিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্দেশ দিছে। ইয়াৰ লগতে কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ বিভাগসমূহে কাৰ্যকৰী কৰিছে নে নাই তাক পৰ্যালোচনা কৰিবলৈ বুধবাৰৰ কেবিনেটে মন্ত্ৰীৰ 3জনীয়া এক কমিটি গঠন কৰে। চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা আৰু ডাক্তৰ ৰণোজ পেগুক লৈ এই 3জনীয়া মন্ত্ৰীৰ কমিটিখন গঠন হয়। আমাৰ কেবিনেটত যিখিনি সিদ্ধান্ত হয় এই সিদ্ধান্তখিনি কাৰ্যকৰী হৈছে নে নাই এইখিনি পৰীক্ষা নিৰীক্ষা কৰি বিভিন্ন বিভাগৰ লগত যোগাযোগ স্থাপন কৰিবলৈ আজি কেবিনেটে আমাৰ কেবিনেটৰ 3জন মন্ত্ৰীক দায়িত্ব দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। সেইটো হৈছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, ডাক্তৰ ৰণোজ পেগু ডাঙৰীয়া। কেমেৰা পাৰ্চন প্ৰভাত সিঙৰ সৈতে বিজয় কুমাৰ ডেকা, নিউজ 18 অসম নৰ্থ ইষ্ট।
ক্ৰমত আৰম্ভ কোভিডৰ তৃতীয়টো লহৰ চিকিৎসালয় ব্যাপক তৎপৰতা GMCHত সাজু শিশুৰ 40খন ICU বেড এপ্ৰিল মাহৰ পৰা এতিয়ালৈ GMCHত ভৰ্তি হৈছে 135টি শিশু ইয়াৰে কোভিডত মৃত্যু হৈছে 9টি শিশুৰ শিশুৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ উদ্বিগ্ন স্বাস্থ্য বিভাগ কণ শিশু কিশোৰক কোভিডৰ পৰা ৰক্ষা কৰিবলৈ ব্যৱস্থা গ্ৰহণ স্বাস্থ্য বিভাগৰ আজিৰে পৰা প্ৰযোজ্য হোৱাকৈ 5 বছৰ তলৰ শিশুৰ বাবে ৰাজ্যৰ চিকিৎসালয়ত উপলব্ধ কৰা হৈছে নিমনিয়া আৰু কলেৰাৰ PCV ভেকচিন শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে এই ভেকচিন প্ৰদান কৰা হৈছে বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰী কৃষক মহন্তৰ আমাৰ ৰাজ্যতো নিমোকক্কেল কনজুগেট ভেকচিন PCV বুলি আমি চমুকে কওঁ শিশুসকলক 6 সপ্তাহত এবাৰ 14 সপ্তাহত এবাৰ আৰু 9 মাহত এবাৰ তিনিটাকৈ দিয়াৰ কাৰণে আজি এই ভেকচিনটো ৰাজ্যখনত প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছে চৰকাৰৰ নিৰ্দেশনা মানি চলাৰ লগতে শিশুসকলৰ সুৰক্ষাৰ বাবে অভিভাৱকক সচেতন হ'বলৈ আহ্বান স্বাস্থ্য মন্ত্ৰীৰ আনহাতে GMCHৰ লগতে আন হাস্পতালসমূহত দিনৰ সময়ছোৱাৰ উপৰি নিশাৰ ভাগতো কোভিড ৰোগীয়ে প্ৰয়োজনীয় জৰুৰী চিকিৎসা দিহা তথা যতন পাব পৰাকৈ সহকাৰী অধ্যাপক বা ইয়াতকৈ জ্যেষ্ঠ চিকিৎসা বিশেষজ্ঞ চিকিৎসালয়খনত উপস্থিত থাকিব লাগিব বুলিও কয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে প্ৰতিখন হাস্পতালে প্ৰতিদিনেই প্ৰকাশ কৰিব লাগিব একোখনকৈ কোভিড বুলেটিন বেলেগ বেলেগ জ্যেষ্ঠ চিকিৎসক ৰাতি থাকিব দিনতো থাকিব প্ৰতিটো কোভিড হস্পিটালৰ পৰা এখন কোভিড বুলেটিন হ'ব তাত কিমান ৰোগী আছে তেওঁৰ অৱস্থা কেনেকুৱা কিমান তাত ডিচাৰ্জ কৰা হৈছে কিমান এডমিট কৰা হৈছে সেইটো যাতে সকলোৱে জানিব পাৰে এটেণ্ডেণ্টে ফোন কৰিলে তেখেতৰ ৰোগীজনৰ সেই সময়ত এক্সপ্ৰেছন কি আছে কি অৱস্থাত আছে সকলো খবৰ গৃহস্থই পাব লক্ষণীয়ভাৱে দেশৰ আন প্ৰান্তৰ দৰে অসমতো বাঢ়িছে কোভিড আক্ৰান্ত শিশুৰ সংখ্যা গহপুৰত 132টি শিশু কিশোৰ আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ কৰিছে প্ৰশাসনে লাষ্ট 10 ডেজত আজি যেটো আমাৰ হিচাপ আছে এটো 132 মানে কোভিড পজিটিভ হৈছিলে আৰু তাৰ ভিতৰত বৰ্তমান এক্টিভ হিচাপে এডমিশন হৈ আছে 97টা 10 বছৰৰ যিখিনি তলৰ শিশু আছে তাতো 57টা আক্ৰান্ত হৈছিলে 11 পৰা 18 বছৰৰ যেটো আমাৰ তথ্য হেতত 75 জন আক্ৰান্ত হৈছে লাষ্ট 10 ডেজত ইফালে কামৰূপ জিলাৰ আমিনগাঁওস্থিত MSME কোভিড কেয়াৰ চেণ্টাৰত চিকিৎসাধীন হৈ আছে 28টি শিশু ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙাৰ পানবাৰীত থকা বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত টংলাৰ পৰা অনা আহত 83টা বগলী আৰু পানী কাউৰী প্ৰতিপালিত হৈ আছে ইতিমধ্যে মৃত্যু ঘটিছে 5টা আঘাতপ্ৰাপ্ত বগলীৰ এতিয়াও সংকটজনক অৱস্থাত আছে 50টাকৈ বগলী এই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াই মই কৃপাঞ্জলে গাঁও চহৰ জিলাৰ খবৰৰ পৰা বিদায় লৈছোঁ নমস্কাৰ টংলাৰ বকিনিধন কাণ্ডৰ প্ৰতিক্ৰিয়া এতিয়াও অব্যাহত ইয়াৰ মাজতে কাজিৰঙাৰ পানবাৰীত অতি যত্ন সহকাৰে চলিছে আহত বগলী আৰু পানীকাউৰী পোৱালীৰ চিকিৎসা পৰিতাপৰ কথা চিকিৎসাৰ বাবে অনা 5টা আহত বগলী পোৱালীৰ কাজিৰঙালৈ অনাৰ পথতেই মৃত্যু ঘটে কাজিৰঙাৰ পানবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰত বৰ্তমানে 83টা বগলী আৰু পানীকাউৰীৰ পোৱালীক চিকিৎসা কৰি থকা হৈছে যদিও 50টা পোৱালীৰ অৱস্থা এতিয়াও সংকটজনক গছকেইটা কাটা গৈছিল তাৰ পৰা পৰিছিল পৰাৰ পিছত তাতে দুদিনমান থাকিলে পিছত গম পোৱা গ'ল তাৰপিছত আমি তাতে চিভিল অথৰিটি DC ওদালগুৰিৰ লগত লগ লাগি সেই পোৱালীকেইটা আমাৰ চেণ্টাৰলৈ এডমিট কৰালোঁ এডমিট কৰাওঁতে সেই 88টা পোৱালীত আপোনাৰ কণীৰ পৰা ওলোৱা পোৱালী এবাউট 50% মানে একদম সপ্তাহৰ ভিতৰৰ পোৱালী সেইকেইটাৰ অৱস্থা খুবেই বেয়া আছিলে কেন্দ্ৰটোৰ পশু চিকিৎসক শামছুল আলীয়ে জনায় বগলী আৰু পানীকাউৰীৰ পোৱালীকেইটাই প্ৰায় 3 দিন ধৰি অনাহাৰে থকাত অতি দুৰ্বল হৈ পৰিছে 3-4টা